নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শ্বলৈ সকলোকে স্বাগতম জনাইছোঁ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, বানপানী শুকাল, কিন্তু বানপানী শুকোৱা মাত্ৰকে যেন আৰম্ভ হৈছে ৰাজনীতি। বানপীড়িতক কম মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰাৰ কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু যি সময়ত বানপীড়িত লোকসকলে যি ধৰণে সহায় পাব লাগিছিল সেই ধৰণে সহায় নোপোৱাৰ সময়ত দুগৰাকী বিধায়ক, বিশেষকৈ ময়ূৰ বৰগোহাঁই আৰু অখিল গগৈয়ে বাকবিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিতও হৈছে। লগতে আমি দেখা পাইছোঁ ময়ূৰ বৰগোহাঁয়ে অখিল গগৈক ভাবুকি প্ৰদান কৰিছে। অখিল গগৈ আপত্তিজনক মন্তব্য কৰাৰো অভিযোগ উত্থাপন হৈছে। ই এটা বিষয়, আন এক বিষয় যিটো বিষয়ে শিৰোনাম দখল কৰিছে, বিশেষকৈ কংগ্ৰেছ কেন্দ্ৰিক এটা বিষয় কংগ্ৰেছত পৰিলক্ষিত হৈছে। গৌৰৱ গগৈ যেন দলৰ যিবোৰ নেতা, সেই নেতাসকলক বহিষ্কাৰ কৰাতেই তেওঁ ব্যস্ত হৈ পৰিছে। আৰু আজি বিৰোধী দলৰ দলপতিগৰাকীয়ে এক মন্তব্য কৰিলে, কংগ্ৰেছৰ টংকলে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাই তেওঁলোকক নগাঁৱৰ যি নিৰ্বাচনী বৈতৰণি সেই বৈতৰণি পাৰ কৰাত সহায় কৰিব। এতিয়া ৰাহুল গান্ধীয়ে নগাঁৱৰ উপনিৰ্বাচনত কংগ্ৰেছক বৈতৰণি পাৰ কৰাত কিমান সহায় কৰিব, জেনজি কিমান জেনজিয়ে প্ৰভাৱ বিস্তাৰ কৰিব, এনেবোৰ প্ৰশ্ন প্ৰাসংগিক। তাৰ লগতে প্ৰিয় দৰ্শক, আপোনালোকে দেখিছে দেশত লোকপিয়ল চলি আছে আৰু বিশেষকৈ ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে হাউচ টু হাউচ ইনমৰেশ্যনবোৰ চলি আছে। আৰু সেই ইনমৰেশ্যনত হাউচ টু হাউচ যেতিয়া তথ্য সংগ্ৰহ কৰিবলৈ ঘৰবোৰৰ বিভিন্ন বিষয়াসমূহ গৈছে, বিশেষকৈ শিক্ষকসমূহ গৈছে, তেতিয়া অসমৰ আন এক প্ৰতিচ্ছবি তেওঁলোকৰ যোগেদিও আমি দেখা পাইছোঁ। লোকপিয়লৰ বিষয়ে অনাগত সময়ত বিতংকৈ আলোচনা কৰিম, কিন্তু বানপানী বন্ধ হোৱাৰ পিছত, বানপানী শুকোৱাৰ পিছত যি এক ৰাজনীতি আমি পৰিলক্ষিত কৰিছোঁ, সেই ৰাজনীতিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। ষ্টুডিঅ'ত আজি উপস্থিত আছে AIUDFৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলাম, ষ্টুডিঅ'ত উপস্থিত আছে ৰাইজৰ দলৰ নেতা ছাদ্দাম হুছেইন, বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ মৰাণৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে, কংগ্ৰেছৰ বিধায়ক আমিনুল ৰছিদ চৌধুৰী আমাৰ সৈতে কৰিমগঞ্জৰ পৰা সংযুক্ত হৈ আছে, আৰু ৰাজনৈতিক বিশ্লেষক জ্যোতিৰ্ময় হাজৰিকা আমাৰ সৈতে সংযুক্ত হৈ আছে। গোটেইকেইজন আমাৰ সৈতে সংযুক্ত হ'ল। মই আৰম্ভ কৰিছোঁ AIUDFৰ পৰাই। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আপোনাক যদি মই প্ৰথম নগাঁৱৰ বিষয়টো সোধোঁ, বিশেষকৈ যদিও বা বিগত সময়ত আপোনালোকৰ নেতা বদৰুদ্দিন আজমল যথেষ্ট সক্ৰিয় হৈ আছিল উজনি অসমত, তেওঁক লৈও বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছিলে। যি কি নহওক, নগাঁৱৰ সন্দৰ্ভত যদিও বা আপোনালোকে ইতিমধ্যে প্ৰাৰ্থীও ঘোষণা কৰিলে, নগাঁৱৰ সন্দৰ্ভত কি মন্তব্য কৰিব? আপোনালোকৰ আৰু কংগ্ৰেছৰ ভোটখিনি বিভাজিত হৈ বিজেপিৰ পথ প্ৰশস্ত কৰিব নগাঁৱত, এনেধৰণেৰে কোৱাও লোকো আছে, কি ক'ব? চাওক, আজি নগাঁৱত যিটো উপনিৰ্বাচন আহিছে, প্ৰথম প্ৰশ্নটো হ'ল নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে তেওঁলোকে কৈ আছে যে গোটেই অসমত বাকী সমষ্টিত ক'তো উপনিৰ্বাচন নাই, আমাৰ নগাঁৱত কিয় হ'ব লগা হ'ল? আমি আকৌ কিয় ভোটাৰ লাইনত শাৰীত কিয় থিয় হ'ব লগা অৱস্থা হ'ল? ইয়াৰ কাৰণটো হ'ল যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতক যোৱাবাৰ MP নিৰ্বাচন কৰিছিল। নগাঁও লোকসভা সমষ্টিৰ এইটো সংখ্যালঘু অধ্যুষিত সমষ্টি, ইয়াত প্ৰায় 61% মাইনৰিটি ভোটাৰ, আৰু তেওঁলোকে ইয়াত প্ৰায় 90% ভোট দি প্ৰদ্যুৎ বৰদলৈ যিমান ভোট পাইছিল 90% মাইনৰিটি ভোট পাইছিল। আৰু পাই পেলাই তেওঁ জিকি যোৱাৰ পিছত তেতিয়া আমি কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ বিজেপিত তেওঁৰ এখন ভৰি বিজেপিত আছে আৰু এখন কংগ্ৰেছত আছে, গতিকে কংগ্ৰেছে জানি বুজি তেওঁক কেণ্ডিডেট দিছে। কাৰণ তেতিয়া কিন্তু বাতৰি প্ৰকাশ পাইছিল যে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ পৰা টিকেট ল'ব, যদি কংগ্ৰেছে নিদিয়ে বিজেপিৰ পৰা ল'ব, ইতিমধ্যে খাটাং। এই কথাটো আপোনালোকৰ কেইবাটাও চেনেলত নিউজ ওলাইছিল। তাৰ পিছতো কংগ্ৰেছে কিয় দিলে? যেতিয়া জানিলে তেওঁ তলে তলে বিজেপিৰ লগত লিংক লগালে, তাৰ পিছত কংগ্ৰেছে কিয় দিলে প্ৰথম প্ৰশ্নটো। দিয়াৰ পিছত তেওঁ যেতিয়া আমি তেতিয়া কৈছিলোঁ যে তেওঁ অলৰেডি বিজেপিৰ লগত গোপন বুজাবুজিত আছে আৰু জানি বুজি কংগ্ৰেছ তেওঁক টিকেটটো দিলে, গতিকে তেওঁ জিকিলে আকৌ গুচি যাব। তাৰপিছত তেওঁ বিজেপিত গুচি গ'ল। গতিকে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছে এইবাৰ সাংঘাতিকভাৱে মাৰ খাব এইকাৰণেই যে যোৱাবাৰ তেওঁলোকে জানি বুজি এজন বিজেপিৰ ভিতৰত বুজাবুজি থকা মানুহ এজন প্ৰাৰ্থীক দিলে। আৰু ছেকেণ্ড কথাটো, আপোনালোকৰ নিচিনা পুৰণা মানুহবোৰ থাকোঁতে নতুন এজনক টিকেট দিলে AIUDF নাই, সেই কথাটো মই পিছত কৈ আছোঁ। গতিকে এই যে কংগ্ৰেছে জানি বুজি বিজেপিৰ লগত লিংক থকা মানুহটোক টিকেট দিয়াৰ কাৰণে তেওঁ আজি লাট মাৰি থৈ বিজেপিত গুচি গ'ল, আৰু সেইকাৰণেই উপনিৰ্বাচন আকৌ হ'ব লগা হ'ল। এইটো ভোটাৰ ৰাইজৰ প্ৰথম প্ৰশ্ন যে আমি আৰু কংগ্ৰেছে আকৌ কাক দিব, আকৌ বিজেপিত যাব, গতিকে আমি বাৰে বাৰে এইবিলাক নাটক চাবলৈ নাই। আৰু দ্বিতীয় কথাটো হ'ল যে এতিয়া যিটো ৱাজদাৰী চৌধুৰী চাহাবে কৈছে যে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ কাৰণে নগাঁও লোকসভা সমষ্টিৰ ৰাইজে মানে কংগ্ৰেছক ভোট দিব। যোৱাবাৰ 2024 চনৰ যিটো লোকসভা নিৰ্বাচন গৈছিল, তেতিয়া তেওঁলোকে কৈছিল ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, আপোনালোকে কংগ্ৰেছক ভোট দিয়ক। আৰু ৰাইজেও ভাবিছিল যে ৰাহুল গান্ধী যদি প্ৰধানমন্ত্ৰী হয় বিজেপি চৰকাৰ আঁতৰাব লাগে, গতিকে সকলো মাইনৰিটিৰ মানুহে তেওঁলোকে চকু মুদি প্ৰাৰ্থীৰ গুণাগুণ নাচাই পেলাই তেওঁলোকে একমাত্ৰ কংগ্ৰেছক ভোট দিছিল। আনকি ধুবুৰীৰ নিচিনা সমষ্টিটো তাত 10 লাখ ভোটৰ পইণ্টটো কি ক'ব বিচাৰিছে। গতিকে এইবাৰ এটা উপনিৰ্বাচন
একমাত্ৰ অসমৰ পৰা এটাই সমষ্টিত উপনিৰ্বাচন হ'ব গতিকে এইবাৰ নগাঁৱৰ পৰা কংগ্ৰেছৰ এজন জিকি গ'লে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ যাব নেকি মানে তেওঁ যিটো ক'ব বিচাৰিছে যে 2024 চনত তেতিয়া AUDF-ৰ MP জিকিলেও ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নহয় না না AUDF কিন্তু এটা কথা AUDF কিন্তু আমি গ্যাৰান্টি দিব পাৰো যে আমাৰ MP জিকিলে অন্তত লাভ মাৰি থৈ বিজেপিত গুচি নাযায় অন্তত আমাৰ নগাঁও লোকসভা সমষ্টি মানুহৰ যেটো তেওঁলোকৰ চাহিদা বিশেষকৈ নাগৰিকত্ব সমস্যা তেওঁলোকৰ গৰাখহনীয়া সমস্যা বা তেওঁলোকৰ উচ্ছেদৰ যিবিলাক সমস্যা আজি জৰ্জৰিত বিজেপি চৰকাৰে যেটো নিৰ্যাতন চলাই আছে এই সমষ্টিৰ এই ভোটাৰসকলক তেওঁলোকৰ কথাটো দিল্লীত অন্তত উপস্থাপন কৰা এটো আমি গ্যাৰান্টি দিব পাৰো যে AUDF-ৰ MP হলে তাত উপস্থাপন কৰিব আৰু তেওঁলোকে গাদ্দাৰি কৰি পেলাই বিজেপিত গুচি যায় আজমল ডাঙৰীয়া উপস্থাপন কৰিব পাৰিছিল আমি দেখিছিলো তেওঁ কাৰণ হিন্দী খুব উৰ্দু হিন্দী খুব ভাল তেওঁ ইংৰাজী খুব ভাল সেই কাৰণে পাৰিছিল এতিয়া আপোনালোকৰ বহু কেজন জ্যেষ্ঠ নেতা আছিল সকলোকে বাদ দি ৰেজাউল কৰিম লস্কৰক কিয় না এতিয়া চাওক ৰেজাউল কৰিম চৰকাৰৰ এটা পাব্লিক এটা নতুন হিচাপে আন্দোলন কৰা এজন নেতা হিচাপে বহু লোকে বিচাৰিছে যেন যি মানে যুৱ প্ৰজন্মই আমি দেখিছো সোশ্যাল মিডিয়াত তেওঁক যথেষ্ট বিচাৰিছে আৰু হ'ব পাৰে কিন্তু জেনজি নহয় না না যিয়ে নহওক ইফালে আকৌ অতি কমেও 45 বছৰ নহ'ব জানো না যিয়ে নহওক না না যেনে ভোটাৰ সোশ্যাল মিডিয়াত যিবিলাক মানে ইয়াং ভোটাৰ তেওঁলোকে এনেই তেওঁৰ ফেভাৰত এটা মানে প্ৰচাৰ চলোৱা আমি দেখিছো আকৌ কিন্তু বহু ভোটাৰে তেওঁলোকে কিন্তু আজমল চাহাবকেই এতিয়াও অনুৰোধ কৰি আছে যে আপুনি নিজে প্ৰাৰ্থী হওক আৰু বিশেষকৈ আজমল চাহাবৰ যেটো আপুনি যেটো কথা কৈছে যে তেখেত যে এজন সফল সাংসদ আৰু পাৰ্লিয়ামেণ্টত যে তেখেতে কোনো লিংগুইষ্টিক প্ৰব্লেম নাই তেখেতে অসমৰ সমস্যাবিলাক সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক যে উপস্থাপন কৰিব পাৰে আনকি তেখেতে দুবাৰমান উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ হিচাপে স্বীকৃতিও পাইছিল অৰ্থাৎ কেনেবাকৈ কৰবাত বৰ ডাঙৰ ষ্টেটমেণ্ট দিছে ৰেজাউলক আঁতৰাই বদৰুদ্দিন আজমল নগাঁও সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে নেকি না এটো বহুতে অনুৰোধ কৰি আছে এতিয়াও আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেত অসমত নাই তেখেত আছে মুম্বাইত তেখেত ট্ৰিটমেণ্টত আছে ৰাইজে কিন্তু এতিয়াও তেখেতক বহুতে দাবী কৰি আছে কিন্তু যিয়ে নহওক মই কংগ্ৰেছৰ প্ৰতিক্ৰিয়া লৈ লওঁ কংগ্ৰেছৰ বিধায়ক আমিনুৰ ৰছিদ চৌধুৰী আমাৰ সৈতে সংযুক্ত হৈ আছে চৌধুৰী ডাঙৰীয়া পুনৰ ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ কথা কৈ আপোনালোকে নগাঁৱৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে সেইটো কিমান দূৰ সম্ভৱ হ'ব বুলি আপোনালোকে ভাবে এতিয়া ৰেজাউল AIDF-ৰ প্ৰাৰ্থী গতিকে বিজেপিৰো শক্তিশালী প্ৰাৰ্থী থাকিব গতিকে যদিহে ৰেজাউল নহয় বদৰুদ্দিন আজমল AIDF-ৰ প্ৰাৰ্থী হিচাপে তাত থিয় হয় তেতিয়া কিন্তু কংগ্ৰেছৰ কাৰণে ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব গতিকে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ বুকুচাত উঠি আপোনালোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে নগাঁৱৰ ধন্যবাদ মই বাই ইয়াৰ অনলাইন আছো কিন্তু মই আপোনালোকক দেখি পোৱা নাই মই জাস্ট মোবাইলত আছো মই তাতে আপোনালোকৰ ষ্টুডিঅ'ত কোন কোন আছে মই গম পোৱা নাই এনিৱে আপুনি মোক যোনটো কুৱেশ্যন কৰিছে মই ক'ব খুজিছোঁ যে চাওক নগাঁও সমষ্টি আমাৰ MP আছিলে কংগ্ৰেছৰ MP আছিলে আৰু আমাৰ UDF-ৰ যোনজন প্ৰতিনিধি এতিয়া ষ্টুডিঅ'ত আছে তেখেতে যিখিনি কথা নগাঁও কংগ্ৰেছৰ সমষ্টি হয় নগাঁও ইয়াত কংগ্ৰেছ জিকিব এতিয়া তেখেতে কথাবিলাক যে কৈ আছে যে ধুবুৰীৰ সংসদ ডাঙৰীয়াই সাকসেসফুল সাংসদ হয় 10 লাখ ভোটত যোনজন সাংসদ হাৰিলে তেখেত যদি সাকসেসফুল মানে সাকসেসফুলৰ ফৰ্মুলাটো যদি এনেকুৱা হয় 10 লাখ ভোটত হাৰাৰ পিছত তেখেত সাকসেসফুল হয় তেনেহলে মোক ক'ব লগা একো নাই আৰু UDF-ৰ প্ৰতিনিধি ডাঙৰীয়াই বিজেপিৰ কথা ক'ব লাগে তেখেতে আহি ষ্টুডিঅ'ত কংগ্ৰেছক কিয় এটেক কৰি আছে তাৰ মানে এইটো প্ৰমাণ পায় যে তেখেতে বিজেপিৰ লগত মিলি আছে হয় সেইটো এই কাৰণে তেখেতে চিন্তা কৰিব নালাগে তেখেতে UDF-এ কংগ্ৰেছে কি কৰিব নকৰিব হেতুলৈ UDF-ৰ চিন্তা কৰিব লাগিব নালাগে বুলি মই ভাবিছো তেখেতসকলৰ চিন্তা কৰক আমি তাতে কংগ্ৰেছে যাকে দিয়ে আমাৰ হাই কমান্ডে যাকে দিব নগাঁও ৰাইজে তেখেতকে কংগ্ৰেছক ভোট দি জিকাব MP বনাব এটা পইণ্ট আছে কিন্তু তেখেতসকলে চৌধুৰী ডাঙৰীয়া এটা পইণ্ট আছে মই ক'ব বিচাৰিছো UDF-ৰ প্ৰতিনিধিগৰাকীয়ে কৈছে 61% ইছলাম ধৰ্মী ভোটাৰ আছিলে নগাঁৱত তাৰে 90% প্ৰদ্যুৎ বৰদলৈক ভোট দিছে গতিকে যি 90% প্ৰদ্যুৎ বৰদলৈক ভোট দিছিল
তেওঁলোকক প্ৰদ্যুৎ বৰদলৈ ঠগিলে এক ধৰণেৰে, কাৰণ দল ত্যাগ কৰি আন্দোলন লৈ গ'ল। গতিকে এইবাৰ কিয় কংগ্ৰেছক আকৌ তেওঁলোকে ভোট দিব? এইবাৰ আপুনি কৈছে নগাঁও কংগ্ৰেছৰ চিট, কংগ্ৰেছৰ এখন ছিকিউৰ চিট, গতিকে এইবাৰ কিয় ভোট দিব? যোৱাবাৰ ঠগন খায়। চাওক, মই আপোনাক এটা কথা কৈছোঁ, যদি আপুনি সেইটো কথা কয়, তে বৰ্তমান ৰাজনীতি যোনটো চলি আছে, আমি লাষ্ট হেৰিত AIUDFৰ বিধায়কবিলাকৰ কি কৰিলে অসম এছেম্বলিত আমি দেখা পাইছোঁ। আপোনাৰ প্ৰেচিডেণ্ট ইলেকশ্যন কওক আৰু আপোনাৰ এই ৰাজ্যসভা ইলেকশ্যন কওক, এতিয়া জিকাৰ পিছত কোনে কি কৰে সেইটো না ৰাইজৰ হাতত আছে না পাৰ্টিৰ হাতত আছে। হয়, এতিয়া তেখেত জিকি মেলি তেখেত বিজেপিত গুচি গ'ল, এইটো আমিতো কংগ্ৰেছ দলে তেখেতক টানি মেলিতো ৰাখিব নোৱাৰে। হয়, হা, হয়। এতিয়া আমাৰ কথাষাৰ এইটো হ'ল যে ৰাইজৰ লগত বৰ্তমান পৰিস্থিতিত ষ্টুডিঅ'ত বহি আমি কথা পাতিব লাগে যে আজি এই আপোনাৰ আপাৰ আছামত ফ্লাড হ'ল, আপোনাৰ মেঘালয়ত আজি এসপ্তাহৰ পৰা আনৰেষ্ট চলি আছে অসমৰ ৰাইজৰ লগত, গাড়ী চালকবিলাকৰ লগত, অসমৰ ৰাইজৰ লগত। এইবিলাক কথা পাতিব লাগে নে ষ্টুডিঅ'ত বহি কংগ্ৰেছৰ এগেইনষ্টে কথা পাতিব লাগে? মই এই বস্তুটো বুজি পোৱা নাই। আচ্ছা, মই অলপ ক'ব লগা আছে। আন সকলো আছে, কিন্তু ইছলাম ডাঙৰীয়া সংক্ষেপত প্ৰতিক্ৰিয়া। ইতিমধ্যে আমি যোৱা 30 দিন ধৰি বানৰ সন্দৰ্ভত আলোচনা কৰি আছোঁ, বা মেঘালয়ৰ বিষয়টোত লৈ আমি যোৱা 7 দিন ধৰি আলোচনা কৰি আছোঁ। এতিয়া অভিযোগ আপোনালোকৰ ওপৰত, আপোনালোকে ষ্টুডিঅ'ত বহি এই কথাটো পাতিব লাগে নে সেই বিষয়বোৰ উত্থাপন কৰিব লাগে? সংক্ষেপত ইছলাম ডাঙৰীয়া, মই আন সকলো প্ৰথম কথা, তেখেতে যিটো ক'লে যে বদৰুদ্দিন আজমল চাহাব তেখেতে 10 লাখ ভোটত হাৰাৰ কাৰণে তেখেত ফেইলাৰ সাংসদ, কিন্তু তেখেতে 15 বছৰত সদনৰ মজিয়াত যিখিনি কথা কৈছিল, তেখেত কিমান কথা ক'ব পাৰে নোৱাৰে। ধুবুৰী ফুলবাৰী ব্ৰিজ তেখেত যেতিয়া প্ৰথম কৈছিল মই এইটো আনিমেই, তেতিয়া আপোনালোকৰ বৰ্তমান বিৰোধী দলৰ দলপতিয়ে কৈছিল যদি বদৰুদ্দিন আজমল চাহাবে ধুবুৰী ফুলবাৰী ব্ৰিজখন চেংচন কৰি আনিব পাৰে, মই খাৰু পিন্ধিম, ৰাজনীতি ত্যাগ কৰিম। এতিয়া ৰাইজে দেখিছে তেখেতে পাৰিছে নাই। আৰু ৰকিবুল হুছেইন চাহাবে যোৱা 2.5 বছৰত সংসদত কি কথা কৈ আছে, ৰিডিং চাই, হিন্দীত চাই কেনেকে এটা শব্দ 3বাৰ 4বাৰত উচ্চাৰণ কৰিব নোৱাৰে, সেইটোও ৰাইজে চাই আছে। সফলতা আগন্তুক ইলেকশ্যনত আপোনালোকে গম পাব সফল কোন। আৰু দ্বিতীয় কথাটো হ'ল, আপুনি যিটো কৈছে যে কংগ্ৰেছৰ বিৰুদ্ধে আমি কিয় ক'ব লাগে, নগাঁও লোকসভা সমষ্টিত আপুনি কৈছে জিকাৰ পিছত এজন সাংসদ ক'ত যাব এইটোত লেকাম নাথাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিৰ পৰা টিকেট কনফাৰ্ম আছিল, এই কথাটো সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। হোৱাৰ পিছতো আপোনালোকে কংগ্ৰেছে কিমান টকাৰ বিনিময়ত আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা কিমান টকা লৈ সেই বিজেপিৰ মানুহজনক আপোনালোকে কংগ্ৰেছৰ টিকেট দিছিল, সেই কথাটো আপুনি নিশ্চিত কৰক। গতিকে যেতিয়া বিজেপিৰ বুলি যেতিয়া পাব্লিছ হৈ গ'ল, প্ৰচাৰ হ'ল, তাৰ পিছত আপোনালোকে কেনেকৈ আপোনালোকৰ দলৰো বহু লোকে আন্দোলন যোগদান কৰিছে। গতিকে সেই বিষয়টো মই চৌধুৰী ডাঙৰীয়া, মই এতিয়া আপোনাৰ ওচৰত যাব নোৱাৰিম, মই পুনৰ আহিম আপোনাৰ ওচৰত প্ৰতিক্ৰিয়া ল'বলৈ। ছাদ্দাম হুছেইনো আছে, ৰাইজৰ দলৰ প্ৰতিনিধিত্ব কৰিছে। ছাদ্দাম হুছেইন, এটাতো আপোনালোকৰ সন্মুখত নগাঁৱৰ উপনিৰ্বাচন আছে, নগাঁৱৰ উপনিৰ্বাচনৰ ৰাইজৰ দলৰ ভূমিকা কি হ'ব, কংগ্ৰেছক সমৰ্থন কৰিব নে নকৰে? দ্বিতীয়তে, আমি যি উজনি অসমত দেখিছোঁ পানী শুকাল, কিন্তু ৰাজনীতি আৰম্ভ হৈছে। দুজন বিধায়কৰ মাজত বাকবিতণ্ডা বা বিভিন্ন কথা যি অখিল গগৈ কেন্দ্ৰিক হৈ আছে, সেইবোৰত কি মন্তব্য কৰিব? প্ৰথমতে মই উজনিৰ পৰা আৰম্ভ কৰিছোঁ। উজনিত যি দেখিছোঁ আমি, সেই বিষয়ে কি ক'ব? পাৰ্থদা, উজনিৰ বানপানীৰ প্ৰথমৰ পৰাই যদি আপুনি চায়, যেতিয়া ভয়াৱহ এটা মানে বানপানীৰ সৃষ্টি হ'ল, এটা প্ৰলয়ংকৰী এটা বানৰ সৃষ্টি হ'ল, মোটামুটি আপোনাৰ এসপ্তাহ 10 দিনমানলৈকে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু নীৰৱে আছিলে। তেখেতে প্ৰলয়ংকৰী বানৰ ওপৰত কোনো ধৰণৰ মন্তব্য দিয়া নাছিলে। কিন্তু আপোনাৰ 10-15 দিনমান যোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো প্ৰথম প্ৰতিক্ৰিয়া আছিলে, প্ৰথম বা দ্বিতীয় যিটো প্ৰতিক্ৰিয়া আছিলে, আৰু সেই গোটেই কাৰবাৰটো আপোনাৰ কথা বতৰাখিনি অলপ আপত্তিকৰ আছিলে। আপত্তি ক'ত আছে আমাৰ? তেখেতে কৈছিলে যে 7 দিনলৈকে আমি গভৰ্ণমেণ্টে তাতে যাব পৰা পৰিস্থিতি সৃষ্টি হোৱা নাছিলে। দ্বিতীয় কথাটো কৈছিলে যে যধে মধে মানুহে আপোনাৰ ইউটিউবাৰসকলে আৰু যধে মধে মানুহে আপোনাৰ বিভিন্ন জনৰ পৰা সাহায্য আনি পেলাই মানুহৰ মাজত বিতৰণ কৰি আছে, আৰু এইটো বন্ধ হ'ব লাগে। এতিয়া আপুনি কওক যে 7 দিনলৈকে গভৰ্ণমেণ্টে যাব পৰা পৰিস্থিতি হোৱা নাছিলে, কিন্তু সেই 7 দিনৰ ভিতৰত আপোনাৰ অখিল গগৈ আছিলে, 7 দিনৰ ভিতৰত বদৰুদ্দিন আজমল আছিলে, 7 দিনৰ ভিতৰত আপোনাৰ বিদেশৰ পৰা আপোনাৰ হুছেইন মনচুৰী আহিছিলে, বিভিন্ন ইউটিউবাৰসকলে গৈছিলে, আমাৰ যুৱক যুৱতীসকলে গৈছিলে, আপোনাৰ স্বেচ্ছাসেৱী বহুত সংগঠনবোৰে সেই 7 দিনত গৈ মানুহখিনিক উদ্ধাৰ কৰিছিলে। এতিয়া আপুনি কওকচোন যে অসম চৰকাৰতকৈ, হিমন্ত বিশ্ব শৰ্মাতকৈ অখিল গগৈ, বদৰুদ্দিন আজমল আৰু এই স্বেচ্ছাসেৱী যিবোৰ সংগঠন আছে, এইবোৰ শক্তিশালী নেকি?
অসম চৰকাৰৰ আপোনাৰ মেচিনাৰী ইমানেই দুৰ্বল নেকি যে মানুহ 7 দিন পানীত ডুবি থাকিব আৰু অসম চৰকাৰে তাতে যাব নোৱাৰিব উদ্ধাৰ কৰিব নোৱাৰিব এই গোটেই কথাটো আসলে এটা মানে মানুহক কি ধৰণে যে বুৰ্বক বনাইছে মই নাজানো কিন্তু এনেকুৱা এটা বক্তব্য মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলোৱাটোই আমাৰ অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা 7 দিন মানুহে বানত ডুবি থাকিব কিন্তু চৰকাৰে 7 দিনৰ ভিতৰত যাব নোৱাৰিব বা যোৱাৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে নিষ্ক্ৰিয় হৈ আছিল অখিল গগৈ ডিসি গৰাকীক যি মন্তব্য কৰিলে বা ডিসি গৰাকী বানপানীৰ ক্ষেত্ৰত মই খোলা মনত মই বদৰুদ্দিন আজমল ডাঙৰীয়া তথা ইউডিএফ দল যদিও আমাৰ বিৰোধী দল কিন্তু সঁচা কথাখিনি ক'ব লাগিব পাৰ্থদা যে বদৰুদ্দিন আজমল ডাঙৰীয়াই সেইখিনি সময় যেটো ভূমিকা পালন কৰিছে অখিল গগৈ ডাঙৰীয়া স্থায়ী বিধায়ক হিচাপে তেখেতে তাতে বাহৰ পাতি লৈছিলে তেখেতে তাতে বানপানী মানে ডে 1 পৰা একদম শেষলৈকে আজি অখিল গগৈ ডাঙৰীয়া উজনিত আছে আৰু অখিল গগৈ ডাঙৰীয়াই মানুহক উদ্ধাৰ কৰাৰ পৰা আদি কৰি আজি চৰকাৰে যিখিনি সাহায্য দি আছে সেই সাহায্যবোৰতো আপোনাৰ চৰকাৰে 2 নম্বৰী কৰি আছে যিজন মন্ত্ৰীক ঠিকা দিয়া হৈছে এটোৰ ক্ষেত্ৰত যিজন মন্ত্ৰীক আপোনাৰ গাৰ্জিয়ান মন্ত্ৰী তাৰে বিভাগৰ জিলাত এজন তাৰে স্থানীয় মন্ত্ৰী আছে তেখেতসকলে এইবোৰৰ ক্ষেত্ৰত আপোনাৰ সাহায্য বিতৰণৰ ক্ষেত্ৰত 2 নম্বৰী কৰি আছে আপোনাৰ যিবোৰ আপোনাৰ সামগ্ৰী বিতৰণ কৰিছে যোৱাকালিৰ পৰা দেখি আছো আমি তুলি যিবোৰ বিতৰণ কৰিছে একদম আপোনাৰ যেটো আপোনাৰ জোখৰ দিব লাগিছিল তাতকৈ কম জোখৰ ভিতৰত তুলি নাই বেলেগ কিবা বস্তু ফটা সিঙা কাপড়েৰে এইবোৰ মানুহৰ মাজত বিতৰণ কৰি আছে গতিকে এই গোটেই জুমলা কাৰবাৰটো গোটেই 2 নম্বৰী কাৰবাৰটো কেৱল বিজেপিৰ দ্বাৰা মানে হৈ আছে আৰু এটা কথা যে বানপানী অজুনিৰ বানপানীটো সৃষ্টি হল কেনেকৈ আলোচনা হ'ব লাগিছিল এই বিষয়ত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনে সাহায্য দিব পাৰিব কেনেকৈ সাহায্য দিব পাৰিব মানুহে বান সাহায্য কালেকচন কৰিব পাৰিব নে নাই এই বিষয়বোৰত লৈ লাগি আছিল আমি আলোচনা কৰিব লাগিছিল আজি যে উজনিৰ বানপানীটো কি হৈছে বানপানী হয় মই ললো আপোনাৰ পইণ্টটো মই সকলো ওচৰত যাব দিয়ক আপোনাৰ অভিযোগ মই ৰখাব লাগিব আপোনাৰ ওপৰত আহিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হিভাগৰত তো কয়লা নাই মই প্ৰতিক্ৰিয়া বানপানী কি মানে ডাইৰেক্ট হিভাগৰৰ মাটিৰ পৰা মানে ফুটি উঠিব নেকি বানপানী কভাৰ পৰা আহিছে সময় নকয় হয় বানপানী কভাৰ পৰা আহিছে আজি হিভাগৰৰ বানপানীটোৰ সৃষ্টিৰ আৰত আমি ললো আপোনাৰ পইণ্টটো কৰিছিলো যে কয়লা বালি খনন এই কাৰবাৰবোৰ ইয়াত জড়িত হৈ আছে আৰু পিছত গৈ সেই বিষয়টো ওলাল কিন্তু আজিৰ দিনতো কোনো এজন বিজেপিৰ বিধায়ক বিজেপিৰ যিসকল নেতা পালি নেতা আছে কোনো এজন প্ৰতিক্ৰিয়া লবলৈ দিয়ক মোক সাদ্দাম হুছেইন হ'ব মই প্ৰতিক্ৰিয়া লৈ লম সময় কম আছে প্ৰতিক্ৰিয়া লৈ লম মই সামাৰাইজ কৰি দিছো আপোনাৰ অভিযোগ হৈছে বিশেষকৈ বানপানী কিহৰ কাৰণে হল কয়লাৰ খনন শিলৰ খনন তাৰ উৎসমি বিচাৰি উলিয়াব লাগিছিল বিশেষজ্ঞৰ কমিটি গঠন কৰিব লাগিছিল আৰু তাৰ পিছত আমি আজি সকল দুখী কয়লাৰ খনন বা শিলৰ খননৰ লোক বিশেষকৈ অবৈধভাৱে তেওঁলোকক চিনাক্ত বা নিৰ্ধাৰিত কৰিব লাগিছিল আৰু বানপীড়িত লোকসকলক আমি উন্নত মানদণ্ডৰ প্ৰয়োজনীয় বান সাহায্য প্ৰদান কৰিব লাগিছিল আৰু যেটো প্ৰশাসন তন্ত্ৰ সেই প্ৰশাসন তন্ত্ৰ 7 দিনলৈকে নিষ্ক্ৰিয় হৈ থাকিলে না এবোৰ প্ৰশ্ন এইখন মঞ্চত আমি বহুবাৰ অৱতাৰণা কৰিছো যেহেতু বিজেপিৰ সন্দৰ্ভতে বিশেষকৈ সাদ্দাম হুছেইনে মন্তব্য কৰিছে গতিকে বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ প্ৰায় এই বিষয়ত মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিম গগৈ ডাঙৰীয়া নিম্ন মানদণ্ডৰ সামগ্ৰী বিতৰণ কৰা হৈছে অভিযোগ বা তেনে ধৰণে যিসকলে পাইছে তেওঁলোকে অভিযোগ কৰিছে অখিল গগৈ অভিযোগ কৰিছে চাও অখিল গগৈৰ কথাত মই বহুত বেছি মাথা মাৰি মানে চিন্তা কৰি নাথাকো কাৰণ তেখেতৰ প্ৰত্যেকটো কথাই নয়াৰ্থক চিন্তাৰ পৰিবেষ্টিত তেওঁ যিমান কথা কয় প্ৰত্যেকটো কথাই নয়াৰ্থক তেওঁ নিগেটিভিটিটো সদায় আগভাগ দিয়ে আৰু পজিটিভিটিটো সদায় পিছত ৰাখে গতিকে তেওঁ যিমানবোৰ এতিয়ালৈকে আচৰণ কৰি আছে প্ৰত্যেকটো কথাই দণ্ডাত্মক তেওঁ ডিচিৰ লগত কাজিয়া কৰে তেওঁৰ সহযোগী বিধায়কজনৰ লগত কাজিয়া কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পাৰে গাৰ্জেন মিনিষ্টাৰক গালি পাৰে স্থানীয় মন্ত্ৰীক গালি পাৰে তাক গালি নেপাৰে তেওঁ তাৰমানে তেওঁৱে অসমৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ পবিত্ৰতম মানুহজন একেবাৰে গংগা জলেৰে ধোৱা পবিত্ৰতম মানুহজন তেওঁৱে হয় বাকি সববোৰ অপবিত্ৰ এনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিব খোজে কিন্তু ফেক্টটো হেতু হয় জানো আজি অসম চৰকাৰে মানে প্ৰথম দিনটোৰ পৰা বানপানী হোৱাৰ 19 তাৰিখে বানপানীটো আহিছে 20 তাৰিখৰ পৰাই আমাৰ বিধায়কৰ পৰা আৰম্ভ কৰি গোটেই চৰকাৰখন জপিয়াই পৰিছে কেন্দ্ৰীয় চৰকাৰ সামৰিক বাহিনীৰ পৰা আৰম্ভ কৰি আপোনাৰ ইয়াৰ পিছলৈকে নাই প্ৰতিক্ৰিয়া দিব ক'বলৈ দিয়ক আপুনি ক'লে মুখ্যমন্ত্ৰী কি কৈছে ক'লে
শুনি লওক গালি দিয়াৰ কাৰণ হ'ল আপোনালোকৰ তাৰে প্ৰতিক্ৰিয়া দি আছে ৰ'ব সময় নষ্ট হ'ব 15,000 টকাকে প্ৰত্যেকজন বানপীড়িত মানুহক দিব পৰা নাই আপোনালোকে গালি খোৱাৰ কাৰণ হ'ল আপোনালোকে মানুহক বান সাহায্য দিয়াৰ নামত নাই ৰ'ব সাদ্দাম ডিবেটটো আগবঢ়াই লৈ যাব লাগিব হয় সাদ্দাম আপুনি যথাসময় নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰ'ব সাদ্দাম ৰ'ব এইটো নিৰ্বাচন ৰেলী নহয় টিভি ষ্টুডিঅ' সকলোৱে ক'ব লাগিব ডিবেট সাদ্দাম ৰ'ব সকলোৱে ক'ব দিয়ক নহয় আপুনি নিৰ্বাচন ৰেলী সদৃশ ভাষণ দিলে নহ'ব ইয়াত সাদ্দাম ৰ'ব ল'লে পইণ্টটো ল'লে এই মঞ্চত আমি বহুবাৰ কথা পাতিছো সাদ্দাম অকণমান ৰখক নাই ৰ'ব চক্ৰ নিৰ্বাচন ৰেলী নহয় ইয়াত আমি সকলোৱে কথা ক'ব লাগিব চক্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক নিৰ্বাচন ৰেলী নহয় আমি সকলোৱে কথা ক'ব লাগিব সকলোৱে মোৰ অতিথি সকলোকে সমান সময় দিব লাগিব সাদ্দাম হুছেইন শুনক তেওঁলোকে শুনক হয় গগৈ ডাঙৰীয়া কওক তেওঁলোকে কথা পাতোতে মই এটা শব্দ কোৱা নাই কওক গগৈ ডাঙৰীয়া মই কথা কওঁতে কিয় ফটো কৰিব কওক অখিল গগৈৰ লগত ট্ৰেইনিং লৈ তেনেকে মোৰ লগত কথা নাপাতিব নাই ক'বলৈ দিয়ক নাই ক'লে আপুনি সাদ্দাম মই এৰিব লাগিব নাই সাদ্দাম ৰ'ব ক'বলৈ দিয়ক ক'বলৈ দিয়ক প্ৰতিক্ৰিয়া আপুনি প্ৰকাশ কৰিব মই সময় দিম বানপানী হোৱা বুলি কৈছে কওক অসমত ক'ত শিৱসাগৰত ক'ত কয়লা খনি আছে হয় শিৱসাগৰত ক'ত শিলৰ খনি আছে আপুনি কওকচোন ক'ব আপুনি দেখুৱাই দিব শিৱসাগৰত ক'ত শিলৰ খনি আছে কয়লা খনি আছে হয় কয়লা খনি ক'ত কৰিলে আপোনাৰ নাগালেণ্ডত কয়লা খনি কৰিব নে শিলৰ খনন কৰিব সেইটো কি আমাৰ চৰকাৰে নিৰ্ণয় কৰিব নেকি তাত এখন সুকীয়া চৰকাৰ আছে তেওঁলোকৰ এখন নিজা গভৰ্ণমেণ্ট আছে তেওঁলোকে সিদ্ধান্ত কৰিব তাত কয়লা খনন কৰিব নে শিল খনন কৰিব আমি কেনেকৈ সিদ্ধান্ত কৰিম গতিকে আপোনালোকে কিবা কথা পাতিব লগা আছে আপোনালোকে তাত গৈ পাতক আমাৰ চৰকাৰে যি কৰিব লগা আছে তাত কৰি আছে আৰু কৰি থাকিব গতিকে আপোনালোকৰ কথা হ'ল যে আপোনালোকৰ বিধায়কে কাম কৰক নকৰক আমাৰ অসমত এখন 102জন বিধায়ক লৈ পেলাই আমাৰ এখন চৰকাৰ আছে 126 জন বিধায়ক সদনৰ লগত আমাৰ দায়িত্ব আছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভণিৰ দিনটোৰ প্ৰায় সেই 20 তাৰিখৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল মানুহ আহি সহায় সহযোগ কৰিলে এনজিঅ'ৰ পৰা আৰম্ভ কৰি ইউটিউবাৰ লৈকে সকলোৱে সহযোগ কৰিছে তাত তেওঁলোকে এই অখিল গগৈয়ে গৈ পেলাই স্থানীয় বিধায়ক বুলি কৰা নাই তেওঁলোকৰ কাম কৰাতকৈ তেওঁ নাটক কৰিবলৈ বেছিকৈ আৰম্ভ কৰিছে পানীত জপিয়াই মানুহ মই এৰিব লাগিব মই সুধি আছো সাদ্দাম হুছেইন মই সুধি আছো ডিবেটটো আগ নাবাঢ়িব সাদ্দাম হুছেইন পিছৰবাৰ সাদ্দাম হুছেইন নিৰ্ধাৰিত সময় আপোনাক দিয়া হৈছে গগৈ ডাঙৰীয়া মোক এড্ৰেছ কৰক আপুনি মোক এড্ৰেছ কৰক মই আপোনাক সুধিব বিচাৰিছো বিশেষকৈ অখিল গগৈয়ে যি এক অপমানজনক আচৰণ কৰিছে ডিচিজনৰ ওপৰত সেই তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে কিন্তু ডিচিয়ে যি ধৰণে নিজৰ ভূমিকা পালন কৰিব লাগিছিলে গোটেই প্ৰক্ৰিয়াটোত সেই ধৰণে ভূমিকা পালন কৰিছে বুলি আপুনি ভাবেনে যি ধৰণে এগৰাকী ডেপুটি কমিছনাৰ জিলাখনৰ মুৰব্বীয়ে আৰ্মি মুতায়ন কৰিব লাগিছিল মই আপোনাক এটা কথা কওঁ যে এজন মানুহক বা এটা প্ৰশাসন ব্যৱস্থাক আপুনি সজাই পৰাই যিকোনো দুখত আপুনি আৰোপিত কৰিব পাৰে কিন্তু সেই মানুহজনৰ নিচিনাকৈ শিৱসাগৰ জিলা প্ৰশাসনে যিটো ধৰণে আন্তৰিকতাৰ একেবাৰে ডিচি জনৰ পৰা আৰম্ভ কৰি নিম্ন খাপৰ সাধাৰণ বৰ্গৰ চাকৰিয়ালজনলৈকে যিটো ধৰণে দিনে নিশাই কষ্ট কৰি অখিল গগৈৰ নিচিনাকৈয়ে কাম কৰিলে সেই মানুহবিলাকক এবাৰ ধন্যবাদ দিবলৈ শিকিলে নে নিশিকিলে তেওঁলোকে অখিল গগৈয়ে কৰা কষ্টটোৰ পৰিচয় পাব লাগে আৰু তেওঁলোকে মানে কৰা কষ্টটোৰ কোনো স্বীকৃতি থাকিব নালাগে এনেকুৱা নীতি আছে নেকি কৰবাত আজি তেখেতে আয়ুক্তজনক এজন আইএএছ অফিচাৰক যিটো ধৰণে তেওঁ পদদলিত কৰিছে যিটো ধৰণে অসন্মানজনকভাৱে কথা পাতিছে এয়া কি গণতান্ত্ৰিক নিয়ম এয়া কি সামাজিক প্ৰমূল্যবোধ নেকি
এজন বিধায়কে কেনেধৰণে এজন অফিচাৰৰ লগত কথা পাতিব লাগে জিলাৰ মুৰব্বীজনৰ লগত তেওঁ জানিব লাগে কেনেধৰণে কথা নপতাকৈ আমি বহুত সমস্যা নিৰাময় কৰিছো অখিল গগৈ এতিয়াহে বানপানী দেখিছে মই যোৱা 10 বছৰতকৈ অধিক কাল বানপানী দেখিছো এই বানপানী 2024 চনত মোৰ সমষ্টিত 52খন গাঁও ইয়াত ডুবি গৈছিল মানে ঘৰৰ ছালেৰে পানী গৈছিল তেতিয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়ালৈ মাতি আনিব লগা হোৱা নাছিল অখিল গগৈ কোৱাৰ দৰে মই নোকোৱাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ সেই সময়ৰ কি কয় গ্ৰামোন্নয়ন মন্ত্ৰী আমাৰ এজন দাস ডাঙৰীয়া আহিছিলে গোটেই মানুহবিলাক আহি নিজে উপস্থিত হৈছিলে যেনেকৈ শিৱসাগৰত আহি উপস্থিত হৈছে কিন্তু আজি অখিল গগৈয়ে কয় যে মই মুখ্যমন্ত্ৰীক আনি পানীত নমুৱাইছো হেৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি ৰাইজৰ প্ৰতি দায়বদ্ধতা শিকাব নালাগে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলে আমাক দায়বদ্ধতা শিকাব নালাগে আমি দায়বদ্ধ মানুহ আমি দায়বদ্ধ দলৰ মানুহ গতিকে আমাৰ দলৰ দায়িত্ব আছে আমাৰ চৰকাৰৰ দায়িত্ব আছে আমি দায়িত্ব সহকাৰে কাম কৰি আছো ভৱিষ্যতে কাম মই ললো আপোনাৰ পইণ্টটো ললো মই আপোনাৰ ৰখাইছো অভদ্ৰ আচৰণে আপুনি সমাজখনক মই আপোনাৰ পইণ্টটো ললো অভদ্ৰ আচৰণে সমাজখনক মই সময় আনিছো আপোনাৰ পইণ্টটো ললো পিছৰবাৰ আপোনাক মই সুধিম বিশেষকৈ বান সাহায্যৰ ক্ষেত্ৰত নিম্ন মানদণ্ডৰ বান সাহায্য কিয় প্ৰদান কৰা পিছৰবাৰ সুধিম এইবাৰ নহয় মোৰ ওচৰত আৰু এগৰাকী অতিথি আছে আমাৰ সৈতে জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ পৰা জানিব বিচাৰিম বিশেষকৈ যদি মই নগাঁৱৰ পটভূমিটোৰ কথা সুধোঁ বিশেষকৈ বদৰুদ্দিন আজমলৰ নামটো চৰ্চালৈ আহিছে কিন্তু প্ৰাক্তন বিধায়কগৰাকীয়ে এই মঞ্চতে নামটো উত্থাপন কৰিছে কাইলৈ যদি বদৰুদ্দিন আজমল প্ৰাৰ্থী হয় কেনেবাকৈ আৰু উজনি অসমত তেওঁ কিছু জনপ্ৰিয়তা লাভ কৰিছে সেই কথা আমি নুই কৰিব নোৱাৰোঁ গতিকে সেই ক্ষেত্ৰত নগাঁৱত যদি বদৰুদ্দিন আজমল প্ৰাৰ্থী হৈ পৰে বিজেপি এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই গোটেই কেলকুলাছটো চেঞ্জ হৈ যাব নেকি কি কয় ধন্যবাদ পাৰ্থ মই নগাঁৱৰ উপ নিৰ্বাচনৰ কথাটো প্ৰথমে সুধিছে গতিকে নগাঁও বাকীখিনি আপুনি মন্তব্য কৰিব পাৰে পিছত মই মন্তব্য কৰিম কথা হৈছে কি নগাঁও উপ নিৰ্বাচনত আপুনি যদি চাই কথা এটা নগাঁও সমষ্টিটো এতিয়া যেহেতু ডিলিমিটেশ্যনৰ পিছত 2023 ডিলিমিটেশ্যনৰ পিছত সামগ্ৰী ৰূপহীয়াত ঢিং আৰু এটা সমষ্টি লাহৰীঘাট চাগে এইকেইটা সমষ্টি তাত আহিলে আৰু এইকেইটা মুছলিম বহুল সমষ্টি গতিকে যদি ক্যালকুলেশনটো এই ধৰণে কৰা হৈছে যে বদৰুদ্দিন আজমলক যদি নিৰ্বাচনত নমোৱা হয় তেন্তে তাত যেহেতু মুছলিম বহুল এতিয়া সমষ্টি হৈ পৰিছে যেহেতু প্ৰায় 58% মুছলিম পপুলেশ্যন আছে আউট অফ 19 লাখ অন 11 লাখ গতিকে 58% মুছলিম পপুলেশ্যন তাত আছে আৰু সেইটোৰ ওপৰত বেছ কৰি যদি নিৰ্বাচনী সমীকৰণ চলাব লৈছে তেন্তে বহু ক্ষেত্ৰত হয়তো বিজেপিও সেই ক্ষেত্ৰত চিন্তা নকৰাকৈ থকা নাই নিশ্চয় কাৰণ তেওঁলোকৰ হাতত যি 58% অৰ্থাৎ আপুনি 42%ৰ কথা যদি কয় ভাবে এই 42% আৰু প্লাছ আপুনি যোৱাটো নিৰ্বাচনত যেটো প্ৰটিন বৰ্ডলে জিকিছিলে তেওঁ কিমানখিনি ফুটলে জিকিছিলে সেই সমীকৰণটো যদি ভালকৈ কৰা হয় আপুনি চাব নগাঁও সমষ্টিত খুব সম্ভৱ এবাৰ এনেকুৱা এখন মুখ আমি দেখিবলৈ পাম যিখন মুখক আমি হয়তো কেতিয়াবা বেলেগে কল্পনা কৰিব পৰা নাই বা বদৰুদ্দিন আজমল বা এআইডিপি হয়তো কল্পনা কৰিব পৰা নাই কাৰণ বিজেপিৰ পৰা কাৰণ কংগ্ৰেছে যদিও কৈছে সংখ্যালঘু মুখ দেখিব পাম নেকি সংখ্যালঘু মোৰ বোধেৰে সংখ্যালঘু নহয় তেওঁলোকে নগাঁও সমষ্টিত চাগে এতিয়া যিজন অতি পপুলাৰ এজন ব্যক্তি যিজন আইএছ অফিচাৰ আছিলে দেৱাশিষ শৰ্মাক হয়তো দি দিব পাৰে হয় তেওঁৰ নামটো চৰ্চালৈ আহিছে আৰু যদিহে দেৱাশিষ শৰ্মাক দিয়ে তেতিয়াহ'লে সমীকৰণটো হয়তো অকণমান সিফাল হ'ব পাৰে যিহেতু তেওঁ সমানে পপুলাৰ বদৰুদ্দিন আজমলে যি এক মানৱ সেৱা আমি পৰিলক্ষিত কৰিলোঁ বিশেষকৈ বানপীড়িতসকলৰ কাষত তেওঁ থিয় হ'ল সেই প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁ জনপ্ৰিয়তা গেইন কৰিলে বুলি ভাবেনে মই আহিছিলোঁ তালৈ এতিয়া যিটো উজনিত যিটো বানপানী হ'ল প্ৰলয় যিটো হ'ল হয় ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়েও কৈছে যে 7 দিনলৈকে কোনো যাব পৰা নাছিল বুলি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কথা হৈছে মই সেই সময়ত কিন্তু তাতে আছিলোঁ হয় ইয়াৰ ষ্টুডিঅ'ত বহি থকা কোনোজন ব্যক্তিয়ে এতিয়ালৈকে হয়তো সেই নগাঁৱৰ আমাৰ শিৱসাগৰ নাজিৰা পৰা আৰম্ভ কৰি চৰাইদেউ আৰু যোৰহাট আনকি গোলাঘাটলৈকে মই কওঁ এইখন 4খন ডিষ্ট্ৰিক্ট এই 4খন ডিষ্ট্ৰিক্টত যি কি মহাপ্ৰলয় সৃষ্টি হৈছিলে যিদিনাখন প্ৰলয় সৃষ্টি হৈছে মই তাতে আছোঁ আৰু সেই মহাপ্ৰলয়ৰ মাজত ময়ো বন্দী হৈ পৰিছিলোঁ গতিকে মই যিহেতু মহাপ্ৰলয় দেখি পেলাই মই কেইটামান কথা কৈছোঁ প্ৰথম কথা এটা সৰু কথা ক'লোঁ ডোণ্ট টেক ইট আদাৰৱাইজ কথাটো হৈছে তেখেতে যেতিয়া বিজেপিৰ বিধায়কগৰাকীয়ে মানে তেওঁৰ ষ্টেটমেণ্ট দিবলৈ লৈছিলে বা প্ৰত্যুত্তৰ দিবলৈ লৈছিলে গতিকে প্ৰত্যুত্তৰ দিবলৈ নলৈ পেলাই তেওঁ যিখিনি কথা কৈ আছে সেইখিনি কুৱেশ্যনছ নহয় ইট ৱাজ এ কাইণ্ড অফ ষ্টেটমেণ্ট এতিয়া মই কৈছোঁ কুৱেশ্যন যদি কৰিলেহেঁতেন বিজেপিৰ ফালৰ পৰা কিবা এটা ৰিপ্লাই আহক তাৰপিছত আপুনি কুৱেশ্যন এটা কৰক তাৰ পৰা আপুনি সদুত্তৰ এটা পাব আৰু তাৰ পৰা ৰাইজৰো কিবা এটা লাভ কিবা এটা কথা সুধিবলৈ বা গম পাবলৈ বা জানিবলৈ দ্বিতীয় কথাটো হৈছে কি
মহাপ্ৰলয়ৰ মাজত আমি কৈছোঁ যে ৰিজন অফ মহাপ্ৰলয় আপুনি দেখিছে আটায়ে জানে গোটেইখিনি কথা জানে মন ডিষ্ট্ৰিক্টৰ পৰা কেনেকৈ হৈছে কাৰণ আমি সিফালেই ঘূৰি ফুৰোঁ ময়ো উজনিৰ হয় সেইদিনাখন মই তাতে আছোঁ মই দিখৌত শিলৰখনত নহয় নেকি দিখৌত শিলৰখনত তেনেকৈ নহয় দিখৌৰ আচলতে দুই পাৰে শিলৰ এটা প্ৰাকৃতিক স্মাৰৰ নিচিনাকৈ শিলৰ এটা স্মাৰ আছে সেই স্মাৰটো কিন্তু দিখৌৰ একেবাৰে ওপৰৰ বেংকৰ ওপৰৰ ফালে কিন্তু এই শিলৰ খনন কৰোঁতে তেওঁলোকে যেনেকৈ আপোনাৰ হেৰি বনায় কালভাৰ্ট বনোৱাৰ দৰে বনাই লৈছিলে যে দিখৌৰ পানীখিনি মানে সমানে আহি থাকিবলৈ কিন্তু কয়লাৰ খনন যি ধৰণে নাগাপাহাৰত হয় সেই কয়লাৰ ট্ৰাকবোৰ কিন্তু অসম হৈ পাৰ হয় গতিকে অসম হৈ পাৰ হয় নাযাওঁ মই আকৌ আজমল আৰু মানুহখিনি কোন সেইখিনিও ক'বলগীয়া মানে হেৰি আছে মানে গোটেই বস্তুটোৱে আচলতে দুদলীয় মানে গোটেই বস্তুটোৱে আচলতে এটা কুৱেশ্যনৰ মাজত থাকে কাৰণ কেলে বিজেপিও ককা সদৃশে কথা আটাই দালিছিল ককা এতিয়া কথা হৈছে কি আমিও গম পাইছোঁ গোটেই ৰাইজেও গম পাইছে কেনেকৈ হৈছে সেইদিনাখন কিন্তু 19 তাৰিখৰ যিদিনাখন বানপানী হৈছিল তাৰ পিছদিনাখন যেতিয়া ৰাতিপুৱা সময়ত যেতিয়া এবুকু পানী আমি দেখিছোঁ ওপৰৰ পৰা মই নামি আহিব পৰা নাই সেই সময়ত কিন্তু প্ৰত্যেকৰ মনত এটাই কথা আছিলে যে নাগালেণ্ডত ক্লাউড বাৰ্ষ্ট হৈছে ক্লাউড বাৰ্ষ্টৰ মানে কাৰণ মানে কথাটো এনেকুৱা যে 100 mm যদি মানে বৰষুণ হয় 100 mm বৰষুণত আপুনি ক্লাউড বাৰ্ষ্ট বুলি কোৱা হয় কিন্তু 16 ঘণ্টা ধৰি 120 mm বৰষুণ সেইটো কোনো চৰকাৰেও বা আন সাধাৰণ মানুহেও ক'ব নোৱাৰে মই যিদিনাখন 19 তাৰিখৰ দিনাখন গৈছোঁ সেইদিনাখন কিন্তু পানী বাঢ়িছে মই ৰাস্তাত যেতিয়া গৈ আছোঁ গাড়ীখন লৈ গাড়ী চলাই গৈ আছোঁ তেতিয়া দেখিছোঁ ৰাস্তাৰ ওচৰলৈকে পানী আহিছে মানুহে তেতিয়ালৈকে তত ধৰিব পৰা নাছিলে যে ই মহাপ্ৰলয়ৰ কাৰণ হ'বগৈ কাৰণ মানুহে যেতিয়া পানী দেখিছে নতুনকৈ পানী দেখিছে তেতিয়া মানুহে দেখিছোঁ মই ৰাস্তাৰ কাষত মানে জনসাধাৰণে কি কৰিছে নেট টানি মাছ ধৰিব লাগি গৈছে কাৰণ সেইটো এটা মানে তেওঁলোকে কল্পনা কৰিব পৰা নাছিলে কাৰণ কেতিয়াও হোৱা নাছিলে আৰু সেই ৰাস্তাটোৰে মই গৈছোঁ লাকুৱাৰ পৰা মথুৰাপুৰ বানপানী হৈছে কিন্তু মোৰ কথাটো হৈছে কি সজাগ হৈ থাকিব লাগিছিল সচেতন হৈ থাকিব লাগিছিল আৰ্লি ৱাৰ্ণিং চিষ্টেম তাত থাকিব লাগিছিল এইটো কথা ওলাই পৰিছে মন ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰে আমাৰ চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ গৰাকী ইতিমধ্যে জনাইছিলে বুলি কৈছে মানে যে এনেকুৱা ধৰণৰ বৰষুণ হৈছে গতিকে তাত মহাপ্ৰলয় সৃষ্টি হ'ব পাৰে কিন্তু কথা হৈছে কি হৈ যোৱাৰ পিছত চবেই কয় হৈ যোৱাৰ আগত কিন্তু অনুধাৱন কৰিব পৰাটো বৰ ডাঙৰ অনুধাৱন কৰিব পাৰিব নোৱাৰে কাৰণ সেইসমূহ জিলাত আচলতে যোৱা 100-200 বছৰ ধৰি হয়তো বানপানী কোনোদিন হোৱাই নাই বা দেখাও নাই আপুনি চাওক চৰাইদেউ ডিষ্ট্ৰিক্টত মই যেতিয়া আছোঁ সোণাৰীত মই যেতিয়া ডেপুটি কমিশ্যনাৰলৈ ফোন কৰিছোঁ তেখেতে কৈছে আমি SDRFৰ দলটো পঠাব নোৱাৰোঁ কাৰণ আমাৰ ওচৰত SDRFৰ তেনেকৈ টীম নাই এখনেই নাও আছে সেইখন এতিয়া SDRFৰ টীম কেইজনমান আমাৰ ডিষ্ট্ৰিক্ট যিজন জাজ তেখেতক উদ্ধাৰ অভিযানত লাগি আছে আৰু তেওঁলোক আছে বেলেগ এটা ফালে গতিকে তেওঁলোক কিমান অসহায় আছে ৰেডিনেছ নাছিলে আমি যেতিয়া বানপানী নাছিলে থাকিব লাগিছিল কিয় নাছিলে সেয়া অন্য এক বিষয় ৰেডিনেছ তেওঁলোকৰ নাছিলে আৰু আমি খবৰ পাইছোঁ দিখৌ নদীত আৰ্লি ৱাৰ্ণিং চিষ্টেম ইনষ্টল কৰা নাছিলে গতিকে সেইদিনাখন দিখৌ নদীৰ মাজেদি বুকুৱেদি নাগাপাহাৰৰ পৰা কিমান পানী আহিছিল কিমান চেডিমেণ্ট আহিছিল তাৰ একো তথ্য নাই আগদিনাৰ তথ্য নাই পিছদিনাৰ তথ্য নাই আমি বহুবাৰ কৈ আছোঁ এইবোৰ কথা আৰু জিলা প্ৰশাসনে কি কৰিব লাগিছিল বেলেগ এটা বিষয় মই প্ৰথম উপস্থাপন কৰিছোঁ বিজেপি প্ৰতিনিধিগৰাকীও আছে বিধায়ক আছে চক্ৰ গগৈ ডাঙৰীয়া আছে আৰু তাতে ৰাইজৰ দলো আছে এডিফো আছে প্ৰত্যেকটো কথা কৈ আছে কিন্তু মই যিহেতু সেইটো সময়ত স্পটত আছিলোঁ মই কেইবাজনো মানুহৰ লগত কথা পাতি এটা কথা গম পাইছিলোঁ তেওঁলোকে যিটো চাউণ্ড শুনিছিলে ভয়ানক এটা চাউণ্ড ভয়ানক এটা শব্দ শুনি পেলাই তেওঁলোক ওলাই আহিছিলে আৰ্তনাদ কৰিছিল তেওঁলোকে ভয় খাইছিলে এতিয়া ইয়াতকে এই যে আমি দেখি আছোঁ ঘৰবিলাক বনাই দিছে বোকা পানী খচকি যি হৈছে আমি দেখিছোঁ তাত একো নাইকিয়া এই গোটেই মানুহখিনিয়ে যিটো চাইকোফোবিয়া তাত ভুগিছে ক'ৰবাত চাউণ্ড এটা হ'লে তেওঁলোকে মানে সাৰ পাই উঠে ৰাতি শুব নোৱাৰে যদি কেনেবাকৈ মানে ক'ৰবাত চকা এটাও ফুটে তেওঁলোক শুব নোৱাৰাকৈ সাৰ পাই উঠে গতিকে মোৰ বোধেৰে এই গোটেই মানুহখিনিক যিখিনি মানুহে এই প্ৰলয়ংকাৰী বানপানীটো ফেচ কৰিলে এই গোটেইখিনিৰ কাৰণে কিন্তু এটা চাইক'লজিকেল এটা লাগে এতিয়া মানে প্ৰয়োজন হ'ব শেষ মুহূৰ্তত কিয়নো তেওঁলোকৰ যিটো ভয় সেইটো এটা মানে পাৰপেচুৱেল ভয় এটা সোমাই গৈছে তেওঁলোকৰ ভিতৰত মই ল'লোঁ আপোনাৰ পইণ্টটো গতিকে তেওঁলোকক চাইক'লজিকেল হেল্প লাগে আৰু সেয়া কোনে দিব যদি বেচৰকাৰী প্ৰতিষ্ঠানে দিব নহ'লে চৰকাৰে দিব লাগিব গতিকে বহু দিশৰ পৰা চৰকাৰে চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব কথাটো সঁচা যে 7 দিনলৈকে তাত মানুহ যাব পৰা অৱস্থা হোৱা নাছিলে সঁচা কথা কাৰণ কিছুমান জেগালৈকে 7 দিন নালাগে বহুত তাৰ পিছলৈকে যাব পৰা 7 দিনলৈকে মানুহ যাব পৰা নাছিলে আৰু ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছে 7 দিনলৈকে চৰকাৰ নিষ্ক্ৰিয় হৈ আছিল কিন্তু বদৰুদ্দিন আজমলৰ অখিল গগৈ গৈছিল কিছুমান সামগ্ৰী লৈ পেলাই আমাৰ সাংবাদিক গৈছিল মই এৰিব লাগিব আমিনুল ইছলাম সেইকাৰণে মই আমিনুল ইছলাম আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ বিশেষকৈ চাওক উজনিৰ বানপানীত যি ধৰণে অসম একত্ৰিত হ'ল সকলোৱে সেয়া আমি দেখিলোঁ আৰু বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনৰ বেনাৰত যিখিনি কাম কৰিলে সেইবোৰে শিৰোনাম দখল কৰিলে যদিও বা ক'ৰবাত নহয় ক'ৰবাত বিশেষকৈ কেইগৰাকীমান মহিলাই তেওঁৰ ভৰি চোৱাৰ কাৰণে বিতৰ্কৰ সূত্ৰপাত আছিলে সেই বিষয়ত আমি ইতিমধ্যে কথা পাতিছোঁ এতিয়া কথাটো হৈছে যিহেতু ৰাজনীতিও মানৱ সেৱা ৰাজনীতি কৰিবলৈ আপোনালোক কিয় আহিছে মানৱৰ সেৱা কৰিবলৈ আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক হৈছে মানৱৰ সেৱা কৰিবলৈ গতিকে আপুনি ভাবে নেকি ক'ৰবাত নহয় ক'ৰবাত যি এক হেৰুৱা জনপ্ৰিয়তা আজমল ডাঙৰীয়াৰ সেয়া ঘূৰাই পাইছে যি জনপ্ৰিয়তাই তেওঁক নগাঁৱত সহায় কৰিব
নিশ্চয় আৰু এই কথাটো আপুনি চাব এইবাৰ যেটো বাই ইলেকশ্যন হ'ব নগাঁও লোকসভা সমষ্টিত এইবাৰ বহুত মূল খুঁটিৰ হিন্দু ভোট বহুত কিন্তু আমাৰ AUDF পাব বহুত মানুহে আমাক কৈ আছে জাগিৰোড ৰহা মৰিগাঁৱত কৈছে আমি কিন্তু আগতে AUDF কেতিয়াও ভোট নিদিওঁ আৰু এইবাৰ বিশেষকৈ আজমল চাহাবৰ প্ৰতি তেওঁলোকৰ যেটো শ্ৰদ্ধা আৰু ভক্তি মানে আহিল কৈছে অসমত বিপদৰ সময়ত প্ৰথমেই জপিয়াই পৰা এটা মানুহ আমি পালোঁ আজমল চাহাব আমি ইমান দিন ভুল বুজি আছিলোঁ বহুত হিন্দু মানুহে কিন্তু কৈ আছে কৈছে আমি কিন্তু তেখেতক হেৰি কৰিম আনকি উজনি অসমতো মই যেতিয়া সেই তাত শিৱসাগৰ চৰাইদেউ আনকি নাজিৰা মই তাত গৈ আছিলোঁ বহুত লোকে কৈছে আমাৰ ইয়াত কেণ্ডিডেট দিব আমি AUDF ভোট দিম আগতে আমি বুজি পোৱা নাছিলোঁ তাত আমি ৰাজনীতি কৰিব নাযাওঁ AUDFৰ কেণ্ডিডেট দিব আপোনালোকে নহয় তাত আমি নাযাওঁ তাত আমি নিদিওঁ কিন্তু মানুহৰ মানে কি এটা হেৰি আহিছে যে AUDFৰ প্ৰতি এটা ভুল ধাৰণা আছে এটা কথা কওক বানপীড়িত লোকসকলে আপোনালোকে প্ৰাৰ্থী দিব আমি ভোট দিম কিয় ক'ব না ক'ব মানে এই যে এটা AUDFৰ মানে আজমল মানুহজন মানে ইমান মহান মানে মানি ললো ঢিঙত কৈছে কৰবাত কৈছে উজনিত না উজনিত মানে কিছুমানৰ এটা শ্ৰদ্ধাত এইটো আজমল চাহাবৰ প্ৰতি যিটো তেওঁলোকৰ শ্ৰদ্ধা আহিল তেওঁলোকে এইটো বুজাব বিচাৰিছে যে আমি ইমান দিন বুজি পোৱা নাছিলোঁ যে আজমল চাহাবৰ যিটো ব্যক্তিত্ব বা যে য'ত আহি কোনো ধৰ্ম চোৱা নাই সকলোকে যেনেকৈ সমানভাৱে দিছে আৰু তেওঁ এটাৰ পিছত আহি আছে তেওঁৰ টীম শ মানুহ লগাই দিছে একেলগে গোটেই ডিষ্ট্ৰিক্টত তেওঁৰ টীম একেলগে এটা চৰকাৰৰ হেৰি কাম কৰি আছেনে এতিয়াও কৰি আছে এতিয়া তাত মানে মই নিজেও কেইদিন তদাৰক কৰিলোঁ গোটেই পেকেট বনাই ট্ৰাক ভৰ্তি কৰি ইনচাৰ্জ দি আছে বেলেগ বেলেগ চব এৰিয়াবিলাক এটা হেৰি কৰি আনকি মানুহে তাতো আনকি এতিয়া ৰহা মৰিগাঁও নগাঁও এইফালে বহুত হিন্দু মানুহেও আমাক কৈ আছে কৈছে আমি কিন্তু এইবাৰ উপ নিৰ্বাচনত আমি এইটো চিন্তা কৰিম কাৰণ আজমল চাহাবৰ নিচিনা এনেকুৱা মানুহ আমাৰ লাগে যে তেওঁ মানে বিপদৰ সময়ত প্ৰথমে এনেকৈ জঁপিয়াই পৰা আৰু আগতেও তেওঁ আচলতে ৰাজনীতিত আগৰ পৰাই তেওঁলোকে কৰে আজমল ফাউণ্ডেশ্যনে ঠিকে আছে কৰে কিন্তু এইবাৰ মানে সঁচাকৈ এইটো মূল্যাংকন হ'ল যেন আৰু এইটো ন' ডাউট এইবাৰ আমি নগাঁও বাই ইলেকশ্যনত এইটো মানে এটা আমি তাৰ প্ৰমাণ পাব আৰু তাৰ সমান্তৰালে আজি আমাৰ এইখনৰ মঞ্চত আমি পৰিলক্ষিত কৰিলোঁ ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধি তেওঁ অখিল গগৈৰ সমান্তৰালে বদৰুদ্দিন আজমলৰ নাম লৈছে সঁচাটো ক'বই লাগিব সেই ধৰণৰ দৃষ্টিভংগীৰে তেওঁ অখিল গগৈৰ লগত বদৰুদ্দিন আজমলৰ নাম লৈছে ছাদ্দাম হুছেইনে গতিকে ক'ৰবাত নহয় ক'ৰবাত এই ধৰণৰ চিন্তাই প্ৰভাৱ বিস্তাৰ কৰিব বিশেষকৈ ৰাইজৰ দলৰ এগৰাকী বিধায়ক আছে কিন্তু সেই সমষ্টিত নহয় জানো ৰাইজৰ দলৰ এগৰাকী বিধায়ক আছে গতিকে ৰাইজৰ দলৰ সমৰ্থন ক'ৰবাত নহয় ক'ৰবাত আজমলে আদায় কৰিবলৈ সক্ষম হ'ব নে পাৰ্থ মই মাজত এটা কথা কৈ দিছোঁ দেই এই যে আজমলৰ কথাটো কৈছে আজমল ডাঙৰীয়া এটাই গৈ পেলাই হিন্দু মুছলিম নাচাই তাত সামগ্ৰী বিতৰণ কৰে তেনেধৰণৰ শুকুৰালীও আহিছিলে হুছেইন মনচুৰিও আহিছে আচলতে বানপানীৰ সময়ত অকল হিন্দু মানুহখিনিয়ে তাত বানপানী ফেচ কৰা নাই মুছলিম মানুহ বহুত আছে শিৱসাগৰ নাজিৰা সেইটো বেল্টত মুছলিম মানুহ বহুত আছে তেওঁলোক থলুৱা মুছলমান মানুহ আৰু তেওঁলোকে যদি তাত মানে কোনোদিনেই হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ তেওঁলোকে মানে ইলেকশ্যনত নেখেলে আৰু সেই কথা মই প্ৰমাণ পাইছোঁ আৰু বহুখিনি মানুহক আপোনাক বুজাই দিব পাৰিম যে তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই তাত মানে ভোট যুদ্ধত নানামে কাৰণে তেওঁলোকে আচলতে আজিলৈকে তেওঁলোকে প্ৰতিনিধিত্ব পোৱা নাই যি কি নহওক উজনি অসমৰ যিটো সমীকৰণ ৰিলিজিয়াছ যিটো সমীকৰণ সেই সমীকৰণটো নামনি অসম বা মধ্য অসমৰ লগত নিমিলে গতিকে উজনিৰ মাজত সেইটো আপুনি যদি কৈছে মানে AIDFৰ বিধায়কগৰাকীয়ে মোৰ বোধেৰে সেইটো কিমান দূৰ সঁচা মোৰ অকণমান ডাউট আছে মই সেইটোৱে কৈছোঁ কিন্তু উজনিৰ জনপ্ৰিয়তাই নগাঁৱত সহায় কৰিব নেকি সেইটো মই সেই কথাটো মই থাকি গ'ল কথাটো হৈছে কি উজনিৰ যিটো জনপ্ৰিয়তা সেই নগাঁৱত সহায় কৰিব বুলি যদি ভাবিছে তেতিয়াহ'লে এইটো ভোট যুদ্ধতে ওলাব কিন্তু মোৰ বোধেৰে সেই জনপ্ৰিয়তাই যিমানখিনি ভাবিছে তেওঁলোকে কৰিব বুলি সিমানখিনিলৈকে কাম নকৰে কাৰণ ভোট যুদ্ধ মানে স্বতঃস্ফূৰ্তভাৱে আমাক কৈ আছে ভোটৰ সমীকৰণটো সম্পূৰ্ণ কাৰণ এইটো সকলোৱে আমি একদম কমন এফেক্ট এটা হ'ব এইটো মই কোৱা নাই কিন্তু কিছু লোকে কিন্তু কৈ আছে যে এবাৰ কিন্তু আমি উপনিৰ্বাচনত চিন্তা কৰিম আজমল চাহাব মহান যিটো কাম কৰিছে আপোনালোক বিধায়ক ৰাজনীতিক আপোনালোকে বেছি ভালকে জানিব কিন্তু কথা হৈছে কি যিটো চাওক আপুনি ইছ্যু এটা যেতিয়া হয় নহয় এডভান্টেজ পাম আজি যদি তেনেধৰণে সহায় কৰিলেহেঁতেন তেতিয়াহ'লে আজি অসম জাতীয় পৰিষদৰ কেইবাজনো বিধায়ক আমি বিধানসভাত দেখিলোহেঁতেন হয় কেৱৰ সময়তো তেওঁলোকে নোৱাৰিলে কাৰ সময়তো তেওঁলোকে নোৱাৰিলে ভোটৰ সমীকৰণটো সম্পূৰ্ণ বেলেগ ভোটাৰ ৰাইজৰ যিটো হেৰি মই তেওঁক সম্পূৰ্ণ কৰাইলোঁ আমিনুল ইছলাম ডাঙৰ তাৰপিছত মই আহিম হয় আমিনুল ইছলাম ডাঙৰীয়া গতিকে এই ক্ষেত্ৰত মানে আমি আশাবাদী যে ইয়াত আনকি তেওঁলোকেও কৈ আছে কিছু নন মুছলিম যিসকলে আমাক খোলাখুলিকৈ কৈছে যে আচলতে আজমল চাহাবৰ যিটো মহানুভৱতা আমি সঁচাকেই তেখেতক যথেষ্ট তেনে ক্ষেত্ৰত ৰাজনৈতিক উদ্দেশ্যৰে যদি তেনেকুৱাই আপুনি মন্তব্য কৰিছে ৰাজনৈতিক উদ্দেশ্যৰে আজমল ডাঙৰীয়াই উজনি অসমত যোৱা নাই উজনি অসমত আমাৰ আচলতে সংগঠনো নাই জানিব বিচাৰিছো কিছুমান মানুহে যে স্বতঃস্ফূৰ্ত কৈ আছে আমি ভাবাও নাই কেতিয়া আশাও কৰা নাছিলো কিন্তু কিছু লোকে স্বতঃস্ফূৰ্তভাৱে কৈ আছে এই কথাটো মই মুকলিকৈ ক'লো আৰু কিন্তু উজনি অসমত মানে যিটো কৰা হ'ল এইটো আচলতে
তাৰ লগত কোনো ৰাজনীতি নহয়, আজি আপুনি টেলিভিছনৰ পৰ্দাত আপুনি অন ৰেকৰ্ড কৰি দিলেতো, কথাটো অন ৰেকৰ্ড কৰি দিয়াৰ লগে লগে সেই এডভান্টেজ যদি পালেহেঁতেন, এতিয়া সেইটো ডিছএডভান্টেজত ময়ো ক'ব লগা কথাটো এইটো যে আজি আমি বদৰুদ্দিন আজমলক যে প্ৰশংসা কৰিলো যে তেখেতে উজনি অসমত কাৰবাৰ দেখালে, গতিকে এইটো আদৰণীয়, কিন্তু এই বিষয়টো যদি ইনষ্টাণ্ট ইউডিএফে যদি মানে আপোনাৰ ভোটৰ ৰাজনীতিলৈ ৰূপান্তৰ কৰিব বিচাৰে, যদি প্ৰতিদান হিচাপে নগাঁৱৰ লোকসভাৰ চিটটো বিচাৰে, তেতিয়াহ'লে মানুহে তেখেতসকলক সন্দেহৰ দৃষ্টিত চাব। আৰু আপোনালোকৰ আৰু এটা মাইনাছ পইণ্ট হ'ল যে বদৰুদ্দিন আজমল ডাঙৰীয়াই শিৱসাগৰত বহি থাকি পেলাই নগাঁৱৰ প্ৰাৰ্থী ঘোষণা কৰিলে। গতিকে এই কাৰবাৰবোৰে আপোনালোকৰ যিমানখিনি মানুহে মানৱীয় দৃষ্টিত আপোনালোকে ভাল বুলি চাইছিলে বা ভাবিছিলে, কিন্তু আপোনালোকে গোটেই বিষয়টো আপোনালোকে নিজে নিজে ৰাজনীতিকৰণ কৰি আছে। এতিয়া সাদ্দাম হুছেইন আপোনালোকে কাক সমৰ্থন কৰিব বা আপোনালোকৰ প্ৰাৰ্থী থাকিব নেকি? এই মুহূৰ্তত আমি নগাঁৱত আমি নিজাকে প্ৰাৰ্থী দিম বুলি আমি ঘোষণা কৰা নাই বা ভাবাও নাই। আমাৰ দলৰ কাৰোবাক সমৰ্থন কৰিব লাগিব, কাৰোবাক সমৰ্থন কৰিব লাগিব, নিখেলিম, কাৰণ এই জটিল সময়ত আমি বিজেপিক পৰাভূত কৰিবই লাগিব। কিন্তু তাৰ মাজতো পাছত এনেকুৱা এটা পৰিস্থিতি যে আজি কংগ্ৰেছৰ বিধায়ক ডাঙৰীয়াই নিজেই কৈছে যে জিকাৰ পিছত তেখেতে ক'ত থাকিব ক'ত নাথাকিব ধৰি বান্ধি তাৰ মানুহ ৰাখিব নোৱাৰে, যে তেখেতসকলৰ নেতাবিলাকৰ বা দলৰ কৰ্মী এনেকুৱা কমিটমেণ্ট কিয় নাই যে জিকাৰ পিছত আপোনালোকে কাক সমৰ্থন কৰিব? সেইটো ললো আপুনি ৰিপিট কৰিছে, কাক সমৰ্থন কৰিব যদিহে আপোনালোকৰ প্ৰাৰ্থী নাথাকে? গতিকে আমি ভাবিম, আমি এইটো বিচাৰিম যে বিজেপিৰ বিৰুদ্ধে ফাইট কৰিব পৰা এজন যোগ্য প্ৰতিনিধি বিধানসভালৈ যাব লাগে, লোকসভাত। যদি সেইটো কংগ্ৰেছে যদি সেই বিকল্পটো দিব পাৰে, আজি তেখেতসকলে কৈছে যে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ কাৰণে নগাঁও জিকিব, গতিকে এইবোৰ কথাৰ জৰিয়তে এটা আজি জেনজি সজাগ হৈছে, অসমৰ জনগণে বা ভাৰতৰ জনগণে সজাগ হৈছে, কিন্তু সেই সজাগতাৰ কংগ্ৰেছৰ ভিতৰত নাহে, কংগ্ৰেছৰ যদি পলিটিকেল এৱাৰনেছ নাহে, তেতিয়াহ'লে তাৰ এনে জেনজি সজাগ হৈ পেলাই আপোনালোকে মাজত ধৰিলে। মই বিৰোধীলৈ যোৱাৰ আগতে আমিনুল ইছলাম শেষৰটো মন্তব্য, ৰাজনীতিকৰণ কৰিলে আপোনালোকে উজনি অসমৰ বানপানীক উজনি অসমত সহায় আগবঢ়াই আপোনালোকে নগাঁৱৰ বৈতৰণি পাৰ কৰিবলৈ বিচাৰিলে। সেই কথা আপুনি উজনি অসমৰ বানপানীৰ লগত নগাঁৱৰ এইটো সম্পৰ্ক নাই। আৰু উজনি অসমত ইমান টকা খৰচ কৰাতকৈ যদি এই ৰাজনীতিৰ উদ্দেশ্য থাকিলে হয়, তাত আজিও এটা হিচাপ আহিছে যে এতিয়ালৈকে 14 কোটি টকা আত্মসহায়ক খৰচ হ'ল, গতিকে তাততো 1-2 কোটি দি পেলাই বাকী টকাটো নগদ দুখীয়া মানুহ বহুত আছিল। ৰাজনৈতিক উদ্দেশ্যত কৰিব লগা হ'লে যদি আৰু বাকী 10-12 কোটি টকা নগাঁও মৰিগাঁৱত দুখীয়া মানুহৰ মাজত মানে তেওঁলোক বিতৰণ কৰিলে হয়, তেনেহ'লেতো এইটো ডাইৰেক্ট এইটো ভোটলৈ গ'লে হয়। সেইটোৰ লগত এইটোৰ কোনো সম্পৰ্ক নাই, কাৰণ তাত বিপদগ্ৰস্ত মানুহক দিয়া, আৰু সেই মানুহখিনি যিহেতু নগদ ভোট নাই, গতিকে সেইখিনি মানুহক দিয়া। আৰু সেইটো যদি কোনোবাই ভাল পায়, ইয়াত যদি কোনোবাই যে আজমল সাহেবৰ কামটোক ভাল পায় যদি কোনোবাই ভাবে না দিম, সেইটো বেলেগ কথা, কিন্তু ডাইৰেক্ট ৰাজনীতিৰ উদ্দেশ্য থাকিলে ৰাজনৈতিক উদ্দেশ্য নাই বুলি আপুনি ক'লে, তাত ইমান টকা দিয়াৰ দৰকাৰ নাছিল। ইয়াতো বহুত দুখীয়া মই ল'লো আপোনাৰ পইণ্টটো, মই ল'লো এটা বিৰতি ল'ম, বিৰতিৰ পিছত মই পোনে আমিনুল ৰছিদ চৌধুৰী আৰু চক্ৰধৰ গগৈ তেওঁলোকৰ ওচৰলৈ যাম, বহু সময় তেওঁলোকৰ ওচৰলৈ যোৱা নাই। এটা বাণিজ্যিক বিৰতি ল'ম, কথা পাতি আছিলোঁ নগাঁৱৰ উপনিৰ্বাচনৰ লগতে আমি উজনিকো স্পৰ্শ কৰিছোঁ। বানৰ পানী শুকাল, কিন্তু ৰাজনীতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালে নিম্ন মানদণ্ডৰ সামগ্ৰী বহু বানপীড়িত লোকে পোৱাৰো অভিযোগ উত্থাপিত হৈছে। কিন্তু যি ধৰণৰ বানৰ পৰিস্থিতি, সেই জেগাবোৰত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ কিন্তু কিছু সময়ৰ প্ৰয়োজন হ'ব, সেয়েতো আমি বিভিন্ন সময়ত কৈ আহিছোঁ। সোনকালে ঘূৰি আহিম, লৈছোঁ এটা বাণিজ্যিক বিৰতি।